বৰ্তমান সময়ত আপুনি যদি কাৰোবাক সোধে যে আজিৰ দিনত সঁচা ভালপোৱা বা সঁচা প্ৰেম সম্ভৱনে, আৰু তেওঁ যদি তপৰাই আপোনাক উত্তৰ দিয়ে যে আজিৰ দিনত সঁচা ভালপোৱা বা সঁচা প্ৰেম অসম্ভৱ, তেতিয়া আপুনিও তেওঁক এই ভিডিঅ'টো দেখুৱাই ক'ব যে আজিৰ দিনত সঁচা ভালপোৱা বা সঁচা প্ৰেম সম্ভৱ। আজি আমাৰ এই প্ৰেম কাহিনীটোৰ নায়ক নায়িকা হৈছে আদিত্য আৰু পল্লৱী। শৈশৱৰ সেই কোনোবা এটা দুপৰীয়াত স্কুলৰ বাৰাণ্ডাত দুয়োক প্ৰথম লগ পাইছিল, আৰু সেই দিনাৰ পৰাই তেওঁলোকৰ মাজত লাহে লাহেকৈ প্ৰেমৰ অংকুৰণ ঘটিল। আৰু সেই অংকুৰণকেই আজি 14টা বছৰে দুয়োৰ প্ৰেমৰ সাৰ পানী যোগাই বটবৃক্ষৰ ৰূপ দিলে, যি আজি হাজাৰ ধুমুহা আহিলেও সেই বটবৃক্ষ কেতিয়াও উঘালি নপৰে। মানে মই কোৱাৰ অৰ্থ হৈছে আজি সুদীৰ্ঘ 14টা বছৰ প্ৰেমৰ সফল সমাপ্তি আদিত্য আৰু পল্লৱীৰ শুভ বিবাহৰ দ্বাৰা। বৰ্তমান সময়ত যান্ত্ৰিকতাৰে ভৰা সঁচা প্ৰেমৰ মূল্য নুবুজা এই সমাজখনত এয়া এক সঁচা প্ৰেমৰ সফলতা। আৰু চাগে মই বা আপোনালোকে অনুভৱ কৰিব নোৱাৰিম এই 14টা বছৰীয়া সুদীৰ্ঘ প্ৰেমৰ সফল সমাপ্তিৰ আঁৰৰ কাহিনী। তেওঁলোক দুয়োৱে তেওঁলোকৰ প্ৰেমৰ এই সম্পৰ্কটোক সমাজত এটা নাম দিয়াৰ আঁৰত তেওঁলোকৰ কিমান ত্যাগ, প্ৰতিশ্ৰুতি, ভুল বুজাবুজি, কাজিয়াৰ মাজেৰে আজি পাৰ কৰি এই পৰ্যায় পাইছেহি, তেওঁলোক দুয়োৰ বাহিৰে আন কোনেও বুজিব নোৱাৰিব। তেওঁলোকৰ মতে চাগে আজি এই পৃথিৱীত তেওঁলোকতকৈ সুখী ব্যক্তি কোনো নোলাব, কিয়নো প্ৰেম বিবাহৰ বিৰোধিতা কৰা পল্লৱীৰ মাক দেউতাকক পল্লৱীয়ে বুজাবৰ কাৰণে যে কিমান বছৰ ধৰি সংঘৰ্ষ কৰিব লগা হৈছিল, হ'লেও কিন্তু তাই আদিত্যৰ হাতখন এৰি নিদিছিল, আৰু আজি তাৰ পৰিণাম এয়া সফল বিবাহৰ দ্বাৰা। আৰু এয়া মাক দেউতাকেও আজি দুয়োৰে মূৰত হাত থৈ আশীৰ্বাদ প্ৰদান কৰি পল্লৱীক উলিয়াই দিছে আদিত্যৰ ঘৰলৈ উৰেটো জীৱনৰ কাৰণে। পল্লৱী আৰু আদিত্যৰ নিচিনা এই প্ৰেম কাহিনীসমূহৰ পৰা আমি বুজিব পাৰোঁ যে আজিও সমাজত ক'ৰবাত নহয় ক'ৰবাত সঁচা প্ৰেম আছে, আৰু এনেধৰণৰ প্ৰেমিক প্ৰেমিকাসকলক ভগৱানেও যাতে আশীৰ্বাদ প্ৰদান কৰক, আৰু আমাৰ ফালৰ পৰাও আদিত্য আৰু পল্লৱীলৈ নৱ জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ৰ'ব আকৌ, ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই নহয়। মানে আমি হ'লোঁ দৰাৰ পক্ষ দেই। এয়া ৰখীয়াৰ দিনা দৰা আৰু দৰাৰ সখীয়েক বহি আছে আয়তীসকলৰ মাজত। মানে আয়তীসকলে পৰিয়ালৰ লোকসকলক শৰাই জুৰিছে, কোনোবাই দিব লাগে মৰ্টন, কোনোবাই দিব লাগে পইচা, আৰু সেইকাৰণে প্ৰথম শৰাই জুৰিলে আয়তীসকলে দৰাৰ সখীয়েক পাঞ্জিতক, আৰু পাঞ্জিতেনো শৰাইত কি দিলে সেয়া আয়তীসকলেহে জানিব। আৰু এইবাৰ পাল পৰিল দৰাৰ ককাইক আৰু নবৌয়েকৰ। নবৌয়েকেনো শৰাইত কি আনিছে সেয়াও আয়তীসকলেহে জানিব, আমাকহেনো নকয়। আৰু আমাৰ আয়তীসকলেও কিন্তু বিয়ানাম বৰ ধুনীয়াকৈ গায় দেই। আয়তীসকলে নিজৰ নিয়মসমূহ কৰি হোৱাৰ পাছত আমাৰ হুঁচৰি যোৰাক তাত পৰিৱেশন কৰিবলৈ মাতিছিল, আৰু এয়া আমাৰ হুঁচৰি যোৰা পৰিৱেশন কৰি থকা দৃশ্য। আকৌ এয়া হৈছে বিয়াৰ দিনাৰ গধূলিৰ দৃশ্য। এয়া সখীয়েকক বিয়াৰ ঘৰলৈ আদৰি অনাৰ দৃশ্য। সখীয়েকৰ ঘৰ একেবাৰে ওচৰতে হোৱাৰ কাৰণে কি গাড়ী ব্যৱহাৰ কৰিছে দেখিছেনে? আৰু এয়া সকলো লোকে আমাৰ ঢোলে ডগৰে সখীয়েকক আদৰি আনিছে। তাৰপাছত আমি সকলোৱে এনেদৰে আমাৰ নায়িকাক পল্লৱীক আনিবলৈ যাওঁ। এনেদৰে বাটতে আকৌ দৰাক আগুচি এনেদৰে কিবা কিবি ডিমাণ্ডো কৰে, আৰু লগতে আমিও এনেদৰে ফূৰ্তি কৰি দিওঁ বাপ্পেকে। কইনা ঘৰত দৰাক আদৰি হোৱাৰ পাছত কইনাক এনেদৰে সমাজলৈ দৰাৰ কাষলৈ লৈ অনা হয়, আৰু তাৰ পাছত বিয়াৰ নিয়ম নীতি কৰা হয়, আৰু আমাৰ দৰাই লাজো কৰিছে দেই। আৰু তাৰ পাছত আমাৰ দৰা কইনাক ভিতৰলৈ লৈ যোৱা হয়, আৰু মাক দেউতাকৰ ওচৰত এনেদৰে সেৱা কৰে, আৰু মাক দেউতাকেও আশীৰ্বাদ প্ৰদান কৰি মাক দেউতাকে বহুত কান্দে। আৰু এইখিনি সময় কিন্তু বহুত আৱেগিক দেই। মাক দেউতাকে সৰুৰে পৰা এজনী ছোৱালীক ইমান তুলি তালি ডাঙৰ দীঘল কৰি এঘৰলৈ উলিয়াই দিয়া এইখিনি সময় কিন্তু বহুত আৱেগিক। মাকে উলিয়াই দিবলৈ নোৱাৰিছে, কিমান কান্দিছে দেখিছেনে বাৰু? বা যি কি নহওক, আদিত্য তেন্তে ছাকচেছফুল হ'ল। আদিত্যই নিজৰ কইনা ঘৰলৈ লৈ গ'ল, আমিও আদিত্যৰ কইনা আনিবলৈ অহা ছাকচেছফুল হ'লোঁ।